ছাত্ৰ-ছাত্ৰীসকল তোমালোকৰ যিটো থাৰ্ড ইউনিট টেষ্ট পৰীক্ষা অৰ্থাৎ তৃতীয় গোট পৰীক্ষা এই পৰীক্ষাটোৰ বাবে তোমালোকৰ এখন ইম্পৰ্টেন্ট কুৱেশ্যন লৈ আহিছো যিখনৰ পৰা তোমালোকৰ কমেন্ট পৰিব আৰু কেনেকুৱা প্যাটাৰ্ন সম্পূৰ্ণ গম পাবা ঠিক আছে ইয়াৰ পৰা কমেন্ট পৰিব সো তোমালোকৰ 2 ঘণ্টা থাকে মুঠ নম্বৰ 50 থাকে হয়নে তোমালোকৰ প্ৰথম প্ৰশ্নটো আছে গছ ভালপোৱা ককাৰ সং কবিতাটোৰ প্ৰথম আঠখাৰী মুখস্থ লিখি কবিজনৰ নাম লিখা আমি জানো যে আমি গছ ভালপোৱা ককাৰ ৰংটো তোমালোকে মুখস্থ কৰিবা কেইখাৰী বুলি কৈছে যে আঠখাৰী শুদ্ধকে লিখিব চেষ্টা কৰিবা কেনেকৈ লিখিবা তোমালোকে বহুত প্ৰেক্টিস লিখি প্ৰেক্টিস কৰিবা ঠিক আছে যাতে 1 নম্বৰ কাটা নাযায় আৰু তোমালোকে জানে এই পাঠটো কোনে লিখিছিল এই পাঠটো লিখিছিল ভবেন্দ্ৰনাথ শইকীয়া হয়নে ভবেন্দ্ৰনাথ শইকীয়া লিখিছিল গছ ভালপোৱা পাঠটোৰ নাম যত তোমালোকৰ 9 নম্বৰ আছে ঠিক আছে 9 নম্বৰ আছে তোমালোকে কবিতাটোত এটা ভুল নোহোৱাকে লিখিবা 8 নম্বৰ পাবা আৰু যেটো কবিজনৰ নাম ডক্টৰ ভবেন্দ্ৰনাথ শইকীয়া তেখেতৰ নামটো লিখিবা 1 নম্বৰ 9 নম্বৰ পাবা উত্তৰ দিয়া 1 এটা প্ৰশ্নত 1 নম্বৰকে 5টা প্ৰশ্নত 5 নম্বৰ থাকিব মিছন ইণ্ডিয়া কাৰ ৰচনা এইটো ডক্টৰ এপিজে আব্দুল কালাম তেখেতৰ ৰচনা বিশ্বৰ প্ৰথম মহাকাশচাৰী কোন আছিল প্ৰথম গৰাকী মহাকাশচাৰী আছিল ইউৰি গাগাৰিন ঠিক আছে ইউৰি গাগাৰিন আছিল আমাৰ সকলো শক্তি কিহৰ সেৱাত লগাব লাগে স্বদেশৰ সেৱাত লগাব লাগে জুলি বৰুৱা বৰ্তমান কি কৰ্মৰত জুলি বৰুৱা বৰ্তমান হৈছে তথ্য আৰু জনসংযোগ অৰণ্য মানৱ কোন যাদৱ পায়েং যাদৱ পায়েং হৈছে অৰণ্য মানৱ বুলি কোৱা হয় তোমালোকে জানে যাদৱ পায়েংৰ বিষয়ে নেক্সট প্ৰশ্নটো আহিল 6 নম্বৰ উত্তৰ লিখা প্ৰসংগ সংগতি লগাই ব্যাখ্যা কৰা আকাশৰ বিশালতা আৰু উৰন্ত চৰাইজাকৰ ৰহস্যই তেখেতৰ স্কুলীয়া জীৱনৰ পৰা প্ৰভাৱিত কৰিছিল নেক্সট 5 নম্বৰ আছে ব্যাখ্যা কৰাত 6 নম্বৰ প্ৰশ্নটো আছিল উত্তৰ দিয়া এজোপা বৰগছ হয় ছাঁ দিব বিচাৰে এজোপা বৰগছ হৈ ছাঁ দিব বিচাৰো ঠিক আছে ইয়াত জুলি বৰুৱাই কাক আৰু কিয় ছাঁ দিব বিচাৰিছে তাৰ পিছত নেক্সট আছে বিয়া খাবলৈ আহি ককাৰ কিয় খং উঠিছিল আৰু খং উঠাৰ পিছত ককাই দৰাক কি দিব বিচাৰিছিল গ নম্বৰ প্ৰশ্নটো সপোন দেখা সপোনেই চিন্তালৈ পৰিৱৰ্তন হ'ব আৰু চিন্তাৰ ফলশ্ৰুতি হ'ল কাম এই কথাষাৰ কোনে কাক কৈছিল 5 নম্বৰ প্ৰশ্নটো আছিল চমু টোকা লিখা যিকোনো দুটা 3 পূৰণ 2 কল্পনা চাওলা লক্ষ্মীনাথ বেজবৰুৱা আৰু পংকজ চক্ৰৱৰ্তী আটাইকেইটাই চাবা তোমালোকে পৰীক্ষাৰ কাৰণে 6 নম্বৰ প্ৰশ্ন তাৎপৰ্য বহলাই লিখা সৰুটি হৈ যে সংসাৰত সৰকিব পাৰি ভেম আৰু আলহৰে উদগতি কৰিব নোৱাৰি ইয়াতো বহলাই লিখিব দিছে অসমৰ গৌৰৱ বঢ়াবলৈ আমি কি কৰিব লাগে 3 নম্বৰ আছে বিপৰীতাক্ষ শব্দ লিখা মানে ওলোটা অসন্তোষ মানে সন্তোষ হ'ব বৰ্জন গ্ৰহণ হ'ব বৰ্জন মানে গ্ৰহণ নকৰা গতে উল্টা গ্ৰহণে হ'ব বৰ্জন মানে হৈছে তুমি জানে বৰ্জন কৰা তাক পৰিত্যাগ কৰা আৰু তাৰ উল্টা কি হ'ব বা বিপৰীত হ'ব গ্ৰহণ উচিত অনুচিত সফল বিফল ঠিক আছে সফল মানে সফলতা বিফল মানে বিফলতা যেটো কৰিব নোৱাৰা সন্ধি গঠন কৰা আৰু ভাঙা যথাযোগ অৰ্থ যথাৰ্থ উদ্যোগ উজ্জাপ ঠিক আছে নেক্সট হল দেৱযোগ আলয় দেৱলৈ ঠিক আছে নৰযোগ ইন্দ্ৰ নৰেন্দ্ৰ ঠিক আছে বাক্য ৰচনা কৰা যিকোনো দুটা কৰিব দিছে প্ৰশংসা বাক্য ৰচনা বুলি কওঁতে প্ৰশংসা যে লিখিবা তোমালোকে লিখিবা এনেকৈ প্ৰশংসা যে ছোৱালীজনী ভালদৰে পাছ কৰোতে সকলোৱে প্ৰশংসাৰে উপচাই পেলাইছে কৰ্তব্য আমি আমাৰ কৰ্তব্য পালন কৰিব লাগে আশীৰ্বাদ যে কইনা আৰু দৰাক মাক বাপেকে আশীৰ্বাদ কৰিছে আলহী বুলি ক'লে কি হ'ব মানে যেটো আমি কি বুলি কওঁ আলহী খাব আহা বুলি কওঁ যেটো বাক্য ৰচনা কেনেকুৱা হ'ব যে যোৱাকালি আমি আলহী খাবলৈ গৈছিলো অতিথি হৈছে বা এনেকুৱা লিখিব পাৰা তোমালোকে অতিথি যে অতিথি আহিলে আমাৰ মায়ে খুব ভাল পায় আলহী অতিথি আহিলে আমাৰ মায়ে খুব ভাল পায় ক অংশৰ লগত খ অংশ মিল থকা শব্দবোৰ আস্থানি মিলোৱা তোমালোকে বাক্যস্থ নিজৰ ইচ্ছামতে লিখিবা নিজৰ
নিজে ভাবি যি লিখিলেও হ'ব যিকোনো দুটা লিখিব বা তিনিটা দিব যিটো তোমালোকে সুবিধা হৈ লিখিলে হ'ল নেক্সট ক অংশৰ লগত খ অংশ মিলাব দিছে ৰভা ৰভা মানে হৈছে কি হ'ব কোনো আনুষ্ঠানিক বা অস্থায়ীভাৱে নিৰ্মাণ কৰা ৰভা বুলি কওঁ যে আমি ৰভা মানে হৈছে কোনো অনুষ্ঠানৰ বা অস্থায়ীভাৱে এইটো সস্থায়ী নহয় আমি পেণ্ডেল বুলি কওঁ হয়নে ৰভাক পেণ্ডেল বুলিও কয় নিৰ্মাণ কৰা নেক্সট দৰা গছ ঔষধ যে দৰা মানে কি হৈছে বৰ হ'ব গছ মানে বৃক্ষ জানা ঔষধ মানে দৰৱ 12 নম্বৰ হৈছে নত্যবিধিৰ নিয়ম খুটুৱাই তলৰ শব্দবোৰ খালী ঠাই ন আৰু নৰে পূৰণ কৰা মূৰ্ধন্য নৰ দন্ত্য নৰে পূৰণ কৰা ইয়াত কি হ'ব ৰণ ৰ মূৰ্ধন্য ন ৰণ তাৰপিছত ধন ধ দন্ত্য ন ধন বৰ্জন হ'ব ঠিক আছে বৰ্জন বিভীষণ হ'ব বিভীষণ প্ৰথমটোত তোমালোকে ৰল নল মূৰ্ধন্য ন দিবা ৰণ হ'ব তেতিয়া ধৰ লগত দন্ত্য ন দিবা ধন হ'ব টকা টকা পইচা ধন বৰ্জন হ'ব ব জ দন্ত্য ন দিবা আৰু তাৰপিছতটো বিভীষণ মূৰ্ধন্য ন দিবা ঠিক আছে বিভীষণটো মূৰ্ধন্য হ'ব নে তাৰপিছত নেক্সট হৈছে উদাহৰণ দিয়াৰ দৰে শব্দ গঠন কৰিবলৈ চেষ্টা কৰা যেনে প্ৰচেষ্টা ক্ষেপণ উৎক্ষেপণ জ্বলিত তাৰপিছত তোমালোকে যিটো হ'ব সেইটো কমেণ্ট কৰি মোক জনাবা কমেণ্ট ছেকশ্যনত ঠিক আছে আশা কৰোঁ তোমালোকে বুজি পালা আৰু যিকেইটা বহলাই লিখা কেইটা তোমালোকে চেষ্টা কৰিবা নোৱাৰিলে মোক কমেণ্ট কৰি জনাবা মই ধুনীয়াকৈ লিখি কিনে তোমালোকক ধুনীয়াকৈ শ্বেয়াৰ কৰি দিম বা বুজাই দিম ঠিক আছে নেক্সট এটা ক্লাছত লগ পাম গতিকে তোমালোকে বাবে ক্লাছবিলাক যিহেতু প্ৰস্তুত কৰা তোলে ছাবস্ক্ৰাইব নকৰাকৈ গুচি যাব নে ছাবস্ক্ৰাইব কৰি ল'বা ঠিক আছে লাইক কৰিবা যদি ভাল পাইছা আৰু কিবা অসুবিধা থাকিলে কমেণ্ট কৰি জনাবা